নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি গ্ৰহৰ গতি, নক্ষত্ৰ মণ্ডলৰ দিশ আৰু আপোনাৰ জীৱনৰ কাহিনীৰ বিষয়ে কওঁ। বন্ধুসকল, নৱেম্বৰ মাহ আৰম্ভ হৈছে আৰু এই মাহৰ প্ৰথম সপ্তাহটো আপোনালোকৰ বাবে অতি বিশেষ, কাৰণ এইবাৰ আপোনাৰ শাসক গ্ৰহ শুক্ৰ কৃপাত আপোনাৰ নিজৰ ৰাশিত এক আচৰিত যুগ গঠন হৈছে, মালব্য ৰাজযোগ। শুক্ৰ যেতিয়া নিজৰ ঘৰ তুলা ৰাশিত প্ৰৱেশ কৰে, তেতিয়া বুজি লওক যে আপোনাৰ জীৱনত সৌন্দৰ্য, মনোমোহা, প্ৰেম, সমৃদ্ধিৰ দুৱাৰ মুকলি হয়। গতিকে 2025 চনৰ 1 নৱেম্বৰৰ পৰা 7 নৱেম্বৰলৈ এই মালব্য যুগে আপোনাৰ জীৱনত কি কি প্ৰভাৱ পেলাব জানি লওঁ আহক। আপোনাৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম আৰু স্বাস্থ্যৰ কি পৰিৱৰ্তন হ'ব? ভালদৰে শুনক, কাৰণ এই সপ্তাহটো আপোনাৰ বাবে আশীৰ্বাদতকৈ কম নহয়। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। গ্ৰহৰ অৱস্থানৰ চমু বিশ্লেষণ যদি আমি চাওঁ, শুক্ৰ বৰ্তমান আপোনাৰ লগ্ন ৰাশিত আছে আৰু নিজৰ ঘৰতে মালব্য যুগ গঠন কৰি আছে। লগতে চন্দ্ৰই সপ্তাহৰ আৰম্ভণিতে পঞ্চম স্থানৰ পৰা এটা উপকাৰী দিশ নিক্ষেপ কৰি আছে। সূৰ্য আৰু বুধ আপোনাৰ তৃতীয় ৰাশিৰ পৰা আপোনাৰ বাক্য আৰু অভিব্যক্তি বৃদ্ধি কৰি আছে। এনে গ্ৰহৰ অৱস্থান বিৰল। নিজৰ আত্মবিশ্বাস, চেহেৰা, প্ৰতিভা, প্ৰভাৱৰ দ্বাৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে তুলা ৰাশিয়ে সফলতা লাভ কৰে। এতিয়া এই সপ্তাহত জীৱনৰ বিভিন্ন দিশৰ বিষয়ে কওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কেৰিয়াৰ আৰু কাম। বন্ধুসকল, এই সপ্তাহে আপোনাৰ কেৰিয়াৰৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিছে। যদি আপুনি চাকৰি কৰে তেন্তে আপোনাৰ কামৰ প্ৰশংসা হ'ব। উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমক চিনি পাব। কিছুদিনৰ পৰা স্থবিৰ হৈ থকা কামবোৰ এতিয়া আগবাঢ়ি যাবলৈ আৰম্ভ কৰিব। আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণ দুয়োটাই শিখৰত উপনীত হ'ব। আপোনাৰ এনে লাগিব যে কথাবোৰ আপোনাৰ মতে চলিবলৈ আৰম্ভ কৰিছে। শুক্ৰই আপোনাৰ যোগাযোগৰ দক্ষতা বৃদ্ধি কৰিছে। আপুনি নিজকে ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব পাৰিব। আপুনি এই সময়ত নতুন প্ৰজেক্ট বা প্ৰচাৰৰ আশা কৰিব পাৰে। যদি আপুনি ব্যৱসায়ত আছে তেন্তে এই সপ্তাহটো অতি উত্তম হ'ব। নতুন ক্লায়েণ্ট বিচাৰি পাব পাৰে আৰু পুৰণি সম্পৰ্কবোৰ শক্তিশালী হ'ব। শুক্ৰ হৈছে শিল্প, সৌন্দৰ্য আৰু সৃষ্টিশীলতাৰ গ্ৰহ। গতিকে যিসকলে ফেশ্বন, ডিজাইন, মিডিয়া, সৌন্দৰ্য, সংগীত বা জনসংযোগৰ সৈতে জড়িতসকলে সফলতাৰ নতুন পথ দেখিব। মালব্য যুগে আপোনাৰ বাক্যত মধুৰতা আৰু আচৰণত সতেজতা আনে। এইদৰে বিক্ৰী, বিপণন বা নেটৱৰ্কিঙৰ ক্ষেত্ৰত এই সপ্তাহটো অত্যন্ত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। কিন্তু সচেতন হওক, শুক্ৰৰ প্ৰভাৱে কেতিয়াবা বস্তুগত সুখৰ প্ৰতি অধিক আকৰ্ষিত কৰিব পাৰে। গতিকে প্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব আৰু সময়খিনি বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক। ধন আৰু আৰ্থিক পৰিস্থিতি যদি চাওঁ, এতিয়া টকাৰ কথা কওঁ। মালব্য যুগ গঠন হ'লে জীৱনত ধন সম্পত্তি আৰু বস্তুগত আৰাম বাঢ়ি যায়। এই সপ্তাহত তুলা ৰাশিৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আবদ্ধ হৈ থকা যিকোনো ধন আপুনি উদ্ধাৰ কৰিব পাৰে। বিনিয়োগ বা নতুন বিত্তীয় উৎসৱৰ উত্থানৰ সম্ভাৱনাও আছে। পূৰ্বে আন ঠাইত বিনিয়োগ কৰাসকলে লাভালাভ দেখিব। আপোনাৰ খৰচ বৃদ্ধি পাব, কিন্তু সেইবোৰ হ'ব প্ৰয়োজনীয় আৰু ষ্টাইলিছ খৰচ, যেনে ঘৰৰ সজ্জা, নতুন কাপোৰ, গহনা বা বাহন আদি। কৰ্মসংস্থাপনত থকাসকলে বোনাছ বা অতিৰিক্ত সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকে। ব্যৱসায়িকসকলে গ্ৰাহক আৰু বিক্ৰী দুয়োটাৰে উন্নতি দেখিব। সপ্তাহৰ মাজভাগলৈকে আপুনি হঠাতে কোনো কামৰ পৰা আৰ্থিক সুবিধা লাভ কৰিব পাৰে, যিয়ে আপোনাক আত্মবিশ্বাস দিব। মাত্ৰ মনত ৰাখিব, স্বৰ বাবে খৰচ নকৰিব। যিটো আপোনাৰ চখ, আজি আপোনাৰ কিছুমানৰ চখ থাকে, এইটো কিনিব লাগে, এইটো কিন্তু এনেই খৰচ নকৰিব। আপুনি যি খৰচ কৰে সেয়া আপোনাৰ বাবে উপযোগী হ'ব লাগে। প্ৰেম আৰু সম্পৰ্ক, এতিয়া হৃদয়ৰ কথা কওঁ। শুক্ৰৰ নিজৰ ঘৰত থাকিলে তুলা ৰাশিত প্ৰেম আৰু মৰম বৃদ্ধি পাব। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেন্তে এই সপ্তাহত আপোনাৰ সম্পৰ্ক গভীৰ হ'ব। আপোনালোক দুয়োৰে মাজত যোগাযোগ আৰু বুজাবুজিৰ স্তৰ অতি উত্তম হ'ব। এই সপ্তাহটো অবিবাহিতসকলৰ বাবে অতি শুভ। আপুনি পুৰণি বন্ধুৰ সৈতে আৱেগিক সংযোগ গঢ়ি তুলিব পাৰে।
বাবে আপোনাৰ জীৱনত নতুন সম্পৰ্ক প্ৰৱেশ কৰিব পাৰে। আপোনাৰ আকৰ্ষণ ইমানেই প্ৰবল হ'ব যে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। বিবাহিত জাতক জাতিকাই ভাল সময় পাৰ কৰিব। স্বামী স্ত্ৰীৰ মাজত প্ৰেম, যোগাযোগ আৰু প্ৰেমৰ মুহূৰ্ত বাঢ়িব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। শুক্ৰৰ প্ৰভাৱে আপোনাৰ সম্পৰ্কত নতুন ৰং যোগ কৰিব। মাত্ৰ এটা সতৰ্কবাণী, আৱেগৰ প্ৰভাৱত কোনো খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। আপোনাৰ সম্পৰ্ক সময় দিয়ক আৰু কথাবোৰ স্বয়ংক্ৰিয়ভাৱে সঠিক দিশত আগবাঢ়িব। পাৰিবাৰিক আৰু সামাজিক জীৱন যদি চাওঁ, পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো অতি ভাল হ'ব। ঘৰত থাকিব শান্তি আৰু সুখ। যিকোনো পুৰণি বিবাদৰ সমাধান হ'ব। আপুনি আপোনাৰ ভাই ভনীৰ পৰা আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ আৰু সহায় লাভ কৰিব। আপোনাৰ ঘৰখন সজাবলৈ বা নতুন বস্তু কিনিবলৈ মন যাব। এয়া এক শুভ সময়। ঘৰুৱা পৰিৱেশত সুখ বাঢ়িব আৰু আপোনাৰ সন্তানে আপোনাৰ ওচৰত অনুভৱ কৰিব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ ঘৰলৈ সৌন্দৰ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা, শৃংখলা স্বয়ংক্ৰিয়ভাৱে আহিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ সম্পৰ্কবোৰলৈ উষ্ণতা ঘূৰি আহিছে। এই সময়ত বহু লোকে কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চাওঁ, স্বাস্থ্যৰ কথা ক'বলৈ গ'লে শুক্ৰই আপোনাক শক্তি আৰু সৌন্দৰ্য দুয়োটা দিব। মুখখন জিলিকি উঠিব আৰু মনটো সুখী হ'ব। কিন্তু সাৱধান, এই সময়ত আপুনি মিঠা, ভজা বা ঠাণ্ডা খাদ্য খোৱাৰ প্ৰতি অধিক প্ৰবল হ'ব পাৰে, যাৰ ফলত পেট বা ছালৰ সমস্যা হ'ব পাৰে। গতিকে সুষম খাদ্য গ্ৰহণ কৰক। এই সপ্তাহটো মানসিকভাৱে বহুত ভাল হ'ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু নতুন পৰিকল্পনাৰ উন্মেষ ঘটিব। মাত্ৰ এটা পৰামৰ্শ, যথেষ্ট টোপনি লওক। কেতিয়াবা অতিমাত্ৰা চিন্তা বা উত্তেজিত হোৱাৰ ফলত টোপনিৰ অভাৱ হ'ব পাৰে। শুক্ৰৰ প্ৰভাৱে আপোনাৰ মুখৰ জিলিকনি বৃদ্ধি কৰিব। সংগীত, শিল্প আৰু সৃষ্টিশীল সাধনাৰ প্ৰতি আগ্ৰহ বাঢ়িব। সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। আৰ্থিক স্থিতিশীলতা লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস আৰু মনোমোহতাত দেখি মানুহ আপ্লুত হ'ব। এই সপ্তাহৰ বাবে শুভ প্ৰতিকাৰ কিছু আছে, আপুনি এইটো কৰিব পাৰে। যেনে ধৰি লওক, শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰা, ইহঁতক গোলাপী বা বগা ফুল আগবঢ়াব। শুক্ৰ মন্ত্ৰ যেনে ওম শুক্ৰায় নমঃ 16 বাৰ বা 108 বাৰ আপুনি জপ কৰিব পাৰে। আপুনি যিহেতু ৰূপৰ আপুনি গহনা পিন্ধক, আৰু দুখীয়া যিহেতু ছোৱালী আপুনি এজনীক কাপোৰ বা সৌন্দৰ্য সামগ্ৰী আপুনি দান কৰিব পাৰে। ঘৰত নিত্য আপুনি সুগন্ধি আপুনি ধূপ বা আপুনি চাকি আপুনি জ্বলাওক। এই সৰু সৰু ব্যৱস্থাবোৰে আপোনাৰ জীৱনত ইতিবাচকতা আৰু প্ৰেম দুয়োটাকে বৃদ্ধি কৰিব। এই সপ্তাহটোৰ ভিতৰত তুলা ৰাশিসকলে অনুভৱ কৰিব যে বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁলোকৰ পক্ষত আছে। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব, আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ সম্পৰ্কবোৰ উন্নতি হ'ব। পূৰ্বে স্থবিৰ হৈ থকা বস্তুবোৰ এতিয়া নিজাববীয়াকৈ আগবাঢ়িব। ক'ৰবাত আপুনি আপোনাক অনুভৱ কৰিব পাৰে যে এতিয়া ভাগ্য মোৰ পক্ষত আছে। আপোনাৰ মনোমোহতা, বুদ্ধিমত্তা আৰু সৌন্দৰ্য তিনিও একেলগে কাম কৰিব। মানুহে আপোনাৰ কথা শুনিব আৰু আপোনাৰ কথা মূল্য দিব। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰিব বিচাৰে, এতিয়াই সঠিক সময়। এই সপ্তাহে আপোনাৰ জীৱনলৈ উজ্জ্বল কঢ়িয়াই আনিব। আপোনাৰ নাম, খ্যাতি, সামাজিক স্থান বাঢ়িব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপুনি ভিতৰৰ পৰা ভাৰসাম্য আৰু শান্ত অনুভৱ কৰিব। গতিকে বন্ধুসকল, এইটো আছিল আপোনাৰ সাপ্তাহিক ৰাশিফল। তুলা ৰাশিৰ বাবে মালব্য ৰাজযোগ আৰু শুক্ৰৰ তুলা ৰাশিত যিহেতু প্ৰৱেশ এই শুভ সপ্তাহৰ বাবে। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ওপৰত শুক্ৰৰ আশীৰ্বাদ হওক। আপোনালোকৰ জীৱন মৰম, সৌন্দৰ্য আৰু সুখ আৰু সমৃদ্ধিৰ পৰিপূৰ্ণ হওক। জয় মা লক্ষ্মী, জয় শুক্ৰদেৱ, ধন্যবাদ।